দিনাখনে এটা আচৰিত ধৰণৰ অলৌকিক ঘটনা ঘটিল। আপোনালোকে যদি গম পায় কথাষাৰ আচৰিত হৈ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি সোমবাৰ বৰ দিন নহয় জানো, সোমবাৰে সকলোৱে সোমবাৰে প্ৰায় মানুহে সোমবাৰে ব্ৰত ৰাখে শিৱ বাবাৰ নামত। আজি সকলোৱে মংগল হওক আৰু সকলোৰ কাৰণে আজি দিনটো শুভ হওক। শিৱৰাত্ৰিৰ দিনাখনেই অগ্নিনাভ মন্দিৰত এটা আচৰিত ধৰণৰ ঘটনা ঘটিল। আপোনালোকে গম পাইছেনে নাপাইছে নাজানো। মই যদি আপোনালোকে গম পোৱা নাই, মই আপোনালোকক দেখাম সেই কাণ্ডটো। এটা আচৰিত ধৰণৰ মানে শিৱ বাবাই স্বয়ং আহি দেখা দিলে। শিৱ বাবাই অগ্নিনাভ মন্দিৰত স্বয়ং আহি শিৱ বাবাই দেখা দিলে। কিন্তু শিৱ বাবা প্ৰতিমূৰ্তি হিচাপে নহয়। আৰু মানে কেনেকৈ শিৱ বাবাই স্বয়ং আহি দেখা দিলে মই আপোনালোকক A to Z ভিডিঅ'টোত দেখাম। আপোনালোকে খালি শেষলৈকে চাব লাগিব, তেতিয়াহে দেখি পাব আপোনালোকে শিৱ বাবাই স্বয়ং কি ৰূপত আহিলে অগ্নিনাভ মন্দিৰলৈ আৰু কি ৰূপত দৰ্শন দিলে সকলো ভক্তসকলক শিৱৰাত্ৰিৰ দিনাখন। আপোনালোকে দেখিলে আচৰিত হৈ যাব। মই আপোনালোকক ভিডিঅ'টো দেখাম। যিহেতু অগ্নিনাভ মন্দিৰত প্ৰতিষ্ঠাপক শিখা মজুমদাৰ বাইদেউক লৈ কিমান বিতৰ্ক হৈছিল আপোনালোকে নিশ্চয় গম পায়। কিন্তু সেই বিতৰ্কত এতিয়া জয়ী হ'ল শিখা মজুমদাৰ বাইদেউ, পৰাজয় হ'ল যিসকল বিতৰ্ক কৰি আছিল সেইসকল। এতিয়া মই যদিহে শিৱৰাত্ৰিৰ দিনাখন স্বয়ং মহাদেৱ আহি অগ্নিনাভ মন্দিৰত দৰ্শন দিলেহি এটা বেলেগ ৰূপত, গম পাইছেনে? শিৱৰ ৰূপত নহয়, কাৰণ স্বয়ং আহিতো আমি যেনেকৈ ফটোত দেখোঁ বা শিৱ বাবাক যেনেকৈ টিভিত দেখিছোঁ সেনেকৈ দেখা দিয়েহি নাই। স্বয়ং শিৱ বাবাই আহি মহাদেৱে আহি এটা বেলেগ ৰূপত দেখা দিলেহি। আপোনালোকে কিন্তু আচৰিত হ'ব দেই। আৰু যিসকল বিতৰ্ক কৰাসকলে কিন্তু বহুত লাজ পাব। আৰু অগ্নিনাভ মন্দিৰতে সকলোকে বিশ্বাস দি গ'ল যে অগ্নিনাভ মন্দিৰত সঁচাকৈ শিৱ বাবাৰ আছে আৰু শিৱ বাবাৰ ঐশ্বৰিক শক্তি আছে। তাত শিৱ বাবাৰ জাগ্ৰত হ'ব, নহয় জানো? মই আপোনালোকক ভিডিঅ'টো দেখাম। আৰু শিৱ বাবাই আহিনো মহাদেৱে আহিনো কি ৰূপত আমাক ভক্তসকলক দেখা দিলেহি মই আপোনালোকক দেখাম। এয়া চাওকচোন, স্বয়ং শিৱ বাবাই আমাক দৰ্শন দিলেহি এয়া সৰ্পৰূপত। এয়া চাওক ভিডিঅ'টো। শিৱৰাত্ৰিৰ নিশাই মন্দিৰত ওলাল সাপ। আশীৰ্বাদ ল'বলৈ হেতা ওপৰা লাগিল ৰাইজৰ। শিৱৰাত্ৰিত প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ নিশাই শিৱ মন্দিৰত ওলাল এডাল সাপ। মন্দিৰ ভাগলৈ উঠি যোৱা খটখটিৰ ফুলৰ মাজত মেৰিয়াই পৰি আছিল এডাল সাপ। সাপ দেখাৰ মাত্ৰকে মহাদেৱৰ আবিৰ্ভাৱ বুলি ভক্তই ল'লে সেৱা। এয়া এক অলৌকিক বিশ্বাস নে অন্ধবিশ্বাস? মহিলাসকলে সাপ প্ৰত্যক্ষ কৰিয়ে এনেদৰে নাম গাই সেৱা লোৱা দৃশ্য বন্দী হ'ল মোবাইল কেমেৰাত।
এই নামটো বুজিলে নিশ্চয় দেখিলে চাওক শিৱ বাবা মহাদেৱে সাপ ৰূপ লৈ সকলো ভক্তক শিৱৰাত্ৰি দিনাখন দৰ্শন দিলেহি আপোনালোকে নিশ্চয় দেখিলে আৰু চাওক শিৱ বাবাৰ সাপেই নহয় জানো তেওঁৰ ডিঙিত লাগি থাকে আৰু হাতত থাকে মানে চবতে সাপেই মেৰিয়াই থাকে আৰু শিৱ বাবাৰ সৰ্পই মেইন নহয় জানো আৰু সৰ্পৰূপে সাপ হৈ আমাৰ ভক্তসকলক দেখা দিলেহি দেখিলে আপোনালোকে ফুলৰ মালা থোপাত কেনেকৈ দীঘলকৈ সাপ এডাল ৰখি আছে ৰৈ আছে স্বয়ং মহাদেৱ আহি আমাক ক'ব বিচাৰিছে যে অগ্নিনাভ মন্দিৰত মই আছোঁ কিন্তু বিশ্বাস নকৰাসকলে একক দেখাব বিচাৰিছে যে আপোনালোকে বিতৰ্ক নকৰিব কাৰণ মই সদায় অগ্নিনাভ মন্দিৰত আছোঁ আৰু আপোনালোকক দেখা দিছোঁ এটা সাপ ৰূপে এতিয়া আপোনালোকে বিশ্বাস হ'লনে আৰু বিতৰ্ক কৰাসকলে ভালকৈ চকু মেলি চাই লওক মন্দিৰৰ ভিতৰত ফুলৰ থোপাত কেনেকৈ এটা সাপ আহি ৰখি আছেহি গোটেই ভক্তসকলক দৰ্শন দিবলৈ আৰু সকলোৱে তুতি প্ৰাৰ্থনা কৰিছে আৰু মানে সন্তুষ্ট কৰিব বিচাৰিছে সাপটোক আৰু সাপটোক যিহেতু মহাদেৱ স্বয়ং সাপ ৰূপ ধৰি পিনে অগ্নিনাভ মন্দিৰত দেখা দিলেহি আৰু এতিয়াও আপোনালোকে বিশ্বাস নকৰাসকলে এতিয়াও বিশ্বাস কৰা নাইনে বাৰু আৰু দেখি আছে কাৰণ প্ৰমাণ পোৱাসকলেতো প্ৰমাণ পাই আছে আপোনালোক আৰু কেনেকুৱা প্ৰমাণ দিব লাগিব কওকচোন আপোনালোক সঁচাকৈ দেই কৈছোঁ নহয় বিতৰ্ক কৰাসকলক কৈছোঁ আপোনালোকে কিন্তু মানিছোঁ আপোনালোকক কিন্তু মানিব লাগিব আপোনালোকক মানে যেতিয়া আপোনালোকে মূৰত অবিশ্বাসটো সোমাই গ'ল আৰু সেই অবিশ্বাসটো আপোনালোকে উলিয়াব নোৱাৰে আৰু বিশ্বাস কৰাসকলকো মূৰত এনেকুৱাকৈ ভৰাইছে খুচি এনেকুৱাকৈ ভৰাইছে যে এইবিলাক বেপাৰ ডকাইতি লুণ্ঠন কৰি পিনে শিখা মজুমদাৰ বাইদেৱে টকা পিটি ঘৰ তাজমহল বনাব ঐশ্বৰ্য সম্পত্তি মালিক হ'ব তেনেকুৱা ধৰণৰ আপোনালোকৰ চিন্তাধাৰা আপোনালোকৰ মনত যেনেকুৱা কুচিন্তা সেইকাৰণে আপোনালোকৰ চিন্তা তেনেকুৱা ধৰণৰ আপোনালোকৰ নিজৰ চিন্তা যেনেকুৱা সেইকাৰণে আপোনালোকক লোককো তেনেকুৱা চিন্তাই কৰে নহয় জানো বিশ্বাস নকৰাসকলে নকৰিব আৰু বিশ্বাস কৰাসকলৰ মূৰত আপোনালোকৰ সেই কুচিন্তাখিনি ভৰাই নিদিব আৰু ভৰাই দিলেও অৱশ্যে বিশ্বাস কৰাসকলে কেতিয়াও আপোনালোকৰ চিন্তাধাৰাবিলাক নলয় সলনি নকৰে কাৰণ এতিয়া সত্য জয় অসত্য পৰাজয় ধৰ্ম জয় অধৰ্ম পৰাজয় এতিয়া শিখা মজুমদাৰ জিন্দাবাদ আৰু আপোনালোক মুণ্ডাবাদ বিতৰ্ক কৰাসকলক মুণ্ডাবাদ কৈছোঁ এতিয়া আপোনালোকে নিশ্চয় দেখিলে মহাদেৱ স্বয়ং আহি সাপ ৰূপত দৰ্শন দিলেহি সকলো ভক্তসকলক গম পাইছেনে এতিয়া মন্দিৰটোৰ ডাঙৰ এটা সপোনৰ মন্দিৰ সাজিবলৈ গৈ আছে শিখা মজুমদাৰ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে সকলো ৰাইজ একত্ৰিত হৈ সকলো ৰাইজ আছে শিখা মজুমদাৰ বাইদেউৰ লগত আৰু আপোনালোক কেইটামান মানুহ বিতৰ্ক কৰা কেইটামান মানুহে আপোনালোকে আছে আপোনালোকে একো কৰিব নোৱাৰে শিখা মজুমদাৰ বাইদেউ আপোনালোকক মেলালো হিলাব নোৱাৰে কাৰণ সকলো ভক্ত শিখা মজুমদাৰ বাইদেউৰ লগত আছে আৰু শিৱ বাবাৰ ভক্তসকল আছে বাইদেউৰ লগত আৰু আমি আছোঁ যিসকল বিতৰ্ক কৰিছে সেইসকলে শিখা মজুমদাৰ বাইদেউক মেলালো হিলাব নোৱাৰে মই ডাইৰেক্ট কথা কৈ দিছোঁ আৰু আপোনালোকক দেখালোৱেই যেনেকৈ মহাদেৱে স্বয়ং আহি এডাল সাপ ৰূপে আহি আমাক সকলোকে দৰ্শন দিলে সকলোৱে তুতি প্ৰাৰ্থনা কৰিছে আৰু সকলোৱে জয় অগ্নিনাভ বাবা বুলি লিখক কমেণ্টত আৰু আপোনালোকে 10 জনলৈ শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মনৰ কামনা পূৰণ হওক আৰু সকলো ভক্তসকলক শিৱ বাবাই যাতে মনৰ কামনা পূৰণ হয় আজিৰ দিনটো সকলোৰ কাৰণে মংগল হওক আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব যদিহে আপোনালোকে শিৱ বাবাৰ প্ৰকৃত ভক্ত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মই নতুন ভিডিঅ'লৈ আকৌ আহিম আৰু অগ্নিনাভ মন্দিৰৰ
যি মানে চলি থাকে আৰু সকলো কথা মই ভিডিঅ'টো শ্বেয়াৰ কৰিম ইয়াকে ক'লোঁ আজিৰ দিনটো সকলোৰে কাৰণে শুভ হওক মংগল হওক জয় অগ্নিনাভ বাবা জয় অগ্নিনাভ বাবা জয় অগ্নিনাভ বাবা